বনাব লগা হৈছে যে আমাৰ এইফালেদি অহা যোৱা কৰা হয় আৰু ইয়াৰ যোনখিনি মইনাগুৰিৰ বেছিভাগ দুখীয়া মানুহ আছে তেওঁলোকৰ কাৰণে কি হয় গাড়ী মটৰ নিয়াৰ কাৰণে অসুবিধা হয় পানী হ'লে পানী হয় আমাৰ নানা বৰ্ডাৰত ডিউটি যাব লাগে পেট্ৰলিং ডিউটি যাব লাগে অহা যোৱা কৰাত অসুবিধা হয় সেইকাৰণে মইনাগুৰিৰ গাঁওবাসীয়েও আমাক সহায় কৰিছে আমি সময় উলিয়াই গোটেইখিনি মানুহ ওলাই আহিছোঁ আল্টিমেটলি আমাৰ কিছুমান মানুহ বৰ্ডাৰত গুচি গৈছে ডিউটিৰ কাৰণে কিছুমান মানুহ পেট্ৰলিঙত গুচি গৈছে নিজা নিজা কাম আছে তাৰ মাজতো আমাৰ তোৱাচী মহোদয়ৰ আদেশ অনুসৰি আমি কি কৰিছোঁ এই ৰাস্তাটো বনোৱাৰ কাৰণে বিশেষকৈ মইনাগুৰি গাঁৱৰ ৰাইজক আমি মাতি আনিছোঁ আনি তেখেতসকলক কৈছোঁ যে আমাক অলপ আপোনালোকে সহায় কৰি দিয়ক আমাৰ যোনখিনি মানুহ আছে গোটেইখিনি ইয়াত আহি লাগিছোঁ পাথৰ উঠোৱাৰ পৰা ৰাস্তাত কাম কৰাৰ পৰা প্ৰত্যেকেই লাগি ভাগি আমি এই কামখিনি কৰি দিছোঁ যাৰ কাৰণে নেকি পিছত যাতে আমি ভালকৈ অহা যোৱা কৰিব পাৰোঁ এইবিলাক কামতে উন্নয়নমূলক কামত সহায় কৰোঁ যেনেকুৱা আমাৰ ইয়াত কাৰোবাৰ বেমাৰ হ'লে সাধাৰণ হিচাপত আমাৰ মেডিচিন দিয়া হয় ক'ৰবাত মানে ঘৰ জ্বলিলে ইয়াত হাতী তাতী আহি ঘৰ ভাঙিলে আমাৰ ৰাতি দিনৰ চিন নাই আমি অনবৰতে গৈ সিহঁতক সহায় কৰোঁ আমাৰ নানা ধৰণৰ কাম থাকে যেনেকুৱা ইলেকশ্যন ডিউটি থাকে বৰ্ডাৰ ডিউটি আছে তাৰ উপৰি জম্মু কাশ্মীৰ আছে ছত্তীশগড় আছে যিকোনো জেগাত আমাৰ ভাৰতবৰ্ষৰ যেতিয়া আমাৰ কাম হয় নহয় আমি ইমিডিয়েট গুচি যাব লাগে তাৰ মাজতো আমি অকণমান সময় পাই আমি গাঁওবাসীক সহায় কৰিবলৈ ওলাই আহিছোঁ কাৰণ আমাৰ এইটোৱে মহান উদ্দেশ্য যে আমি গাঁওবাসীৰ লগত বা আমি পুৰা এই আমাৰ গাঁওবাসী বুলি কথা নাই আমি যি জেগাতে থাকোঁ নহয় প্ৰত্যেক জেগাত এনেকৈ কাম কৰোঁ আমাৰ এইটো ওপৰৰ পৰা আদেশ যে যিমান পাৰে আপোনালোকে সহায় কৰি দিব আমাৰ এনেকুৱা বন্ধু আছে নহয় যে ফুৰিবলৈ আহিলে কোনোবা হঠাতে বেমাৰ হ'ল কিবা হ'ল মটৰচাইকেল লৈ বা আমাৰ নিজৰ গাড়ী লৈ হস্পিটেল পঠাই দিয়ে বাহিৰা যোনখিনি বাহিৰা মানুহ আছে হিমাচল জম্মু পঞ্জাৱ বিহাৰ ইউ পি প্ৰত্যেকজন মানুহৰ মনত এইটো ভাৱ নহয় যে এইখিনি অসমৰ মানুহ আমাৰ প্ৰত্যেকৰে এটাই ভাৱ আমি ভাৰতীয় আমি ভাৰতৰ প্ৰত্যেকজন নাগৰিকক আমি বচাব লাগে আমাৰ নিজৰ কিবা অলপ লছ হ'লেও আমি লছক নাভাবোঁ আমি ৰাইজৰ সেৱা কৰি যাওঁ আপোনালোকে মানুহ আহিছিল ২৭ জন আহিছে ২৭ জন ইয়াত আহি লাগি আছে আৰু সেইফালেও আমাৰ কাম কৰিছোঁ তাতো লাগি আছে তাৰ উপৰি আমাৰ বৰ্ডাৰত গৈছে আমাৰ ইয়াত ভিতৰৰ অন্য কাম আছে পেট্ৰলিং পাৰ্টি গৈছে তেনেকৈ আমাৰ হেডকোৱাৰ্টাৰ গৈছে গতিকে আমাৰ যিমান মানুহ থাকে নহয় বেছিভাগ মানুহে আমি কৰ্মনিয়োগ হৈ থাকোঁ আৰু ওপৰৰ পৰা আদেশ যে কোনো এনেই বহি থাকিব নালাগে আৰু বহি থকা আমাৰ সময়ো নাই ৰাইজে ওলাই আজি SSBৰ লগত আমি তাৰমানে সহযোগ কৰি দিছোঁ ধৰি লৈ এওঁলোকে কৈ আছে মানে ৰাস্তাত মানে বহুত মানে কষ্ট হৈ আছে গতিকে তেওঁলোকে সেইদিনাৰ পৰাই কৈ আছে যে আমিও ইয়াত ৰাইজে তাৰমানে দুখীয়া ৰাইজ গতিকে খুৰী কাটিয়া ৰাইজ আছে ইয়াতে কিছুমান মানে বজাৰত যাই পেলাই ইত্যাদি চাউল দালি এনেকৈ লৈ আহিব লাগে বহুত মানে এটা কষ্টৰ মাজেদি তথাপিও নিজে মানে ইয়াতে আপ ডাউন কৰাৰ কাৰণে আমাৰ বহুত মানে এটা অসুবিধা গতিকে ইয়াতে যদি মানে কি বুলি কয় এই এম্বুলেন্স মাতিব লগা হ'লে আমাৰ ধৰি লৈ ইয়াতে মানে এই দলং ইত্যাদি ৰাস্তাৰ কাৰণে মানে ইয়াতে আহি নাপায় গতিকে আমি নিশ্চয় মানে এওঁলোকৰ এই SSB কোম্পানীক লৈ পেলাই আমি মানে ৰাইজক আমি নিজে ৰাইজেও মানে এই খাটি আছোঁ গতিকে আমি তথাপিও মানে তাৰে মাজেদি আমি মানে এই চৰকাৰৰ পৰা আমি একো মানে সহায় সহযোগ আমি পোৱা নাই গতিকে আমাক ইয়াতে আহে যিকোনো মানে কি বুলি কয় MCLA কেইটা ইয়াতে আহি পেলাই তেওঁলোকে কয় যে হ'ব আমি ৰাস্তাখিনি বনাই দিম কিন্তু আজি তেওঁলোকে মানে ভোটটো খুজিব আহে আমি ভোটটো তেওঁলোকক দিওঁ কিন্তু সেই পূৰ্ণটো তেওঁলোকে আমাক লাষ্টত জিতি যোৱাৰ পিছত তেওঁলোকে আমাক মানে আজিলৈকে মানে ঘূৰি চোৱা নাই এই লাষ্ট আমাৰ ধৰি লওক ইণ্ডিয়াৰ পৰা আমাৰ ভূটান সীমান্তত আমি মানে আছোঁ গতিকে এওঁলোকে আজিলৈকে আমি মানে ৫০-৬০ বছৰে ধৰি ইয়াতে আমি বসবাস কৰি আছোঁ তথাপিও আমাক আজিলৈকে ধৰিলেও আমি চৰকাৰৰ পৰা কোনো এটা মানে সহায় সহযোগ আমি পোৱা নাই এইটো মোৰ ফালৰ পৰা মই মোটামুটি ডাঙৰ এটা চৰকাৰলৈ মই অনুৰোধ কৰিছোঁ কাৰণ তেওঁলোকে যাতে আমাক মানে ঘূৰি চাই আমাৰ ইয়াত ধৰি লও এই কি বুলি কয় মহিলাৰ পৰা তাৰমানে হয় যে ইয়াতে তাৰমানে খৰালি হওক বা বাৰিষা হওক এই তাৰমানে গৰ্ভৱতীটো নহয় এইটো বাৰিষা হ'লেও গৰ্ভৱতী হয় যেতিয়া আমাৰ নদীটো ডাঙৰ হৈ আহে বা
বানপানী হৈ আহে তেতিয়া এই গৰ্ভৱতী ইফালে থাকি যায় সেই গৰ্ভৱতী মহিলাজনী ইয়াতে তাৰমানে মৃত্যুৰ মুখত তেওঁ পৰিব লগা হয় সেনেকে অজগত কত মহিলা আমাৰ ইয়াত মানে মৃত্যুৰ মুখত পৰিব লগা হৈছে সেনেকৈ তাৰমানে আমি মানে কষ্টত আমি ভুগি আছো গতিকে ওপৰ মহলৰ পৰা যাতে আমাক মানে এইটো সহায় সহযোগ দেই বুলি আমি মানে বহুত এটা আমাৰ SSB তৰফৰ পৰাও আৰু আমি সমাজ তৰফৰ পৰা আমি মানে এইটো বহুত আশা কৰিছো গতিকে ৰাস্তাখন কিমান বেয়া হৈ আছে ধৰিলো আমি আজি নহয় আমি বহুত দিনৰ পৰা আমি ৰাস্তাখিনি কৰি আছো আজি ইমান 50-60 বছৰলৈকে ধৰি তেওঁলোকে কি বুলি কয় চৰকাৰৰ পৰা আমাক মানে এটা শ্ৰেণ গ্ৰেভেল পৰ্যন্ত দিয়া নাই গতিকে আমি তথাপি আমি নিজে নদীৰ পৰা নলাৰ পৰা দূৰৰ পৰা আমি ট্ৰেক্টৰ তাৰমানে ট্ৰেক্টৰ মাটি আনি কিনে আমি মানে কামখিনি কৰোঁ গতিকে ওপৰ মহলে যাতে আমাক মানে সহায় সহযোগ কৰে বুলি মই এইখিনিতো এইটো সমষ্টিটো আমাৰ দেহিৰা সমষ্টি পৰে এইটো এনে এইটো দেহিৰা সমষ্টিত আমি আছো ভূটান সীমাটোত লাষ্ট আমি এই বৰ্ডাৰত আছো এই গতিকে মই এইখিনিতো ক'ব লগা মই ক'লো নামজনতো তেওঁৰ আচল নামটো আছে কিবা UG ব্ৰহ্ম হয় আমাৰ এইটো চাপাগুৰি সমষ্টিৰ তেওঁ MLA হয় তেখেতে আমাক মানে কৈছিল মিঠা তেওঁ কৈছিল আমাৰ আগত কিন্তু আজি তেওঁ আমাক ইয়াতে আহি পেলাই কোনো এটা তেখেতৰ তাৰমানে এটা কি বুলি কয় চুলিটোও দেখি পোৱা নাই গতিকে আমাৰ বহুত দুখত আমি পৰি আছো গতিকে আমাৰ ইয়াতে SSB বিলাক অহাৰ কাৰণে কিমান এটা তাৰমানে দুখত তেওঁলোকে আমাক সদায় মানে সন্ধিয়া হলে ফোন কৰে যে এই আমকা বা তামকা সমাজৰ মানুহ আপোনালোকে অলপ মানে আমাক সহায় সহযোগ কৰক এনেকে বুলি তেওঁলোকে আমাৰ ওপৰত কিবা গতিকে আমাৰ নিজৰ কি বুলি কয় ইয়াত কাম কৰিব লগা সময়টোৱে আমাৰ নষ্ট কৰি তাৰে মাজত আমি মানে ৰাস্তাটো বনাবই লাগিব কাৰণ কিয় আমাৰ ইয়াতে ধৰিলো আমি সমষ্টিত আমাৰ মধুপুৰত আমি 4টা চুপা আছো আমি মধুপুৰত 4টা চুপাৰ ভিতৰত আমাৰ কোনো এটা তাৰমানে নিৰাপত্তা একো নাই মানে আমি এন্ধাৰত আছো হোটেল নবনীললৈ আপোনাক স্বাগতম বিভিন্ন সুস্বাদু খাদ্যৰ সম্ভাৰৰ লগতে থকাৰ সুব্যৱস্থা আছে হোটেল নবনীলত ৰেষ্টুৰেণ্ট লজ কনফাৰেন্স হলৰ সুবিধাৰ লগতে বিবাহ ভৱনৰ সুবিধা উপলব্ধ হোটেল নবনীলত অয় ফেচিলিটি উপলব্ধ হোটেল নবনীলত তেনেহলে পলম নকৰি ভিজিট কৰক আজিয়েই নলবাৰী হৰিপুৰস্থিত হোটেল নবনীল ৰাষ্ট্ৰীয় ঘাইপথৰ নাইৰা পেট্ৰল পাম্পৰ ওচৰত যোগাযোগ কৰক 7635980100 নম্বৰত